পাঁচ গ্যাৰাণ্টি সহ কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে কংগ্ৰেছৰ গ্যাৰাণ্টিৰ কথা। কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে নহয়, কংগ্ৰেছৰ পাঁচ গ্যাৰাণ্টি সন্দৰ্ভত কেইবাজনো বিজেপি নেতাই কৰিলে তেজক মন্তব্য। 5 गारंटी दे रहे हैं। असम के लोग इनकी रग रग से वाकिफ हैं। इन लोगों को प्रधानमंत्री मोदीर मुखत कांग्रेसर ग्यारंटी হয় কংগ্ৰেছে 5 গ্যাৰাণ্টি সহ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ পিছদিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে কংগ্ৰেছ মানে কিহৰ গ্যাৰাণ্টি। কিন্তু কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে নহয়, ৰাজ্যৰ আন আন বিজেপি নেতাসকলেও তীব্ৰ কটাক্ষ কৰিলে কংগ্ৰেছৰ গ্যাৰাণ্টি। 5 गारंटी दे रहे हैं। असम के लोग इनकी रग रग से वाकिफ हैं। इन लोगों को झूठे वायदे करने की, झूठे घोषणा पत्र बनाने की आदत पड़ गई है। कांग्रेस मतलब झूठे घोषणा पत्र की गारंटी। ये झूठ नहीं है, ये 5 गारंटी है कि कांग्रेस कह रही है कि हमारी सरकार बनेगी तो हम गारंटी करते हैं कि ये काम हम आपके लिए करेंगे। নিজৰে গ্যাৰাণ্টি নাই, কিহৰ 5 গ্যাৰাণ্টি? কংগ্ৰেছৰ নিজৰে গ্যাৰাণ্টি নাই, ৰাইজকে গ্যাৰাণ্টি দিব। ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ পিছতেই এই তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিজৰে গ্যাৰাণ্টি নাই, কিহৰ 5 গ্যাৰাণ্টি? তেওঁলোকৰ নিজৰ কিবা গ্যাৰাণ্টি আছে নেকি? তেওঁলোকৰ একো গ্যাৰাণ্টি নাই, গতিকে গ্যাৰাণ্টি তেওঁলোকে দি লাভেই নাই। নিজে চৰকাৰ কৰাৰ গ্যাৰাণ্টিটো প্ৰথমে লৈ লওক, তাৰ পাছত গ্যাৰাণ্টিৰ কথা কওক। মই আকৌ কৈছোঁ, তেখেতলোকৰ চৰকাৰ এখন আকাশত চাং পতা চৰকাৰ প্ৰেক্টিকেলি কেতিয়াও হ'ব নোৱাৰে। পীযুষ হাজৰিকাৰ সুৰতেই সুৰ মিলালে জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই। ডেকাৰ মন্তব্য, কংগ্ৰেছৰ 5 গ্যাৰাণ্টিয়ে কামত নিদিয়ে, কংগ্ৰেছৰ এয়া মাথোন নিৰ্বাচনী জুমলা। ফাইভ গ্যাৰাণ্টিৰ প্ৰভাৱ কি থাকিব? এইটো ইলেকশ্যন জুমলা আছে, নিৰ্বাচনী জুমলা। অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰি অৱশ্যে ৰমেন ডেকাই ক'লে বিজেপিৰ 100+ সম্ভৱ নহয়। ডেকাৰ মতে 100+ সম্ভৱ নহ'লেও 100+ৰ ওচৰা ওচৰি থাকিব মিত্ৰজোঁটৰ আসন। ভাৰতীয় জনতা পাৰ্টিৰ যে মিত্ৰজোঁট আছে, এই মিত্ৰজোঁটে অনায়াসে চৰকাৰ কৰিব। 100+ নহ'লেও 100+ৰ ওচৰা ওচৰি। ইফালে সংখ্যালঘুৰ আসন আগতেও বিজেপিয়ে পোৱা নাছিল, এইবাৰো নাপায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰমেন ডেকাৰ। বলেন ভট্টাচাৰ্য আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতি শিকাইছিল হাগ্ৰামা মহিলাৰীয়ে। জীৱনত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে হিমন্ত। গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে নিজকে হিমন্তৰ গুৰু বুলি উল্লেখ কৰি কয়, ময়েই মুখ্যমন্ত্ৰী হোৱা নাই, হিমন্ত ক'ত মুখ্যমন্ত্ৰী হ'ব পাৰিব। ৰাহুল গান্ধীৰ কিবা প্ৰাইম মিনিষ্টাৰ নেকি? মোদী হ'ল প্ৰাইম মিনিষ্টাৰ, দেশৰ মালিক। এই অফিচ এৰি পেলাই অসমত ডেইলি আহি থাকিলে হ'ব, দেশ চলাব নালাগে। বিশ্ব শৰ্মা, আপুনি কি ভাবি আছে মোক? কি ভাবি আছে মোক? আপুনি ইমান দাদাগিৰি, বা আপোনাৰ দাদাগিৰিক মই ভয় খোৱা মানুহ নহয়, লাভ নাই। আপুনি জিন্দগী চিফ মিনিষ্টাৰ নহয়, চিফ মিনিষ্টাৰটো নহয়ে। তাৰ ভাগ্যও নাই, যোগ্যতাও নাই। কেনেকৈ চিফ মিনিষ্টাৰ হ'ব? বুঢ়ী এতিয়ালৈকে চিফ মিনিষ্টাৰ হোৱা নাই, এই শিশু কেনেকৈ চিফ মিনিষ্টাৰ হ'ব? হ'লে মইহে আগত হ'ব চিফ মিনিষ্টাৰ, গুৰুৱে আগত হ'ব হ'লে, ইয়াৰ পিছতে শিশুৱে পালে পাব। নিৰ্বাচনৰ প্ৰাক্ষণত তুংগত উঠিছে বদৰুদ্দিন আজমল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ। এইবাৰ কোনে কাক কিদৰে কটাক্ষ কৰি চলালে নিৰ্বাচনী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অসংসদীয় মন্তব্য বদৰুদ্দিন আজমলৰ। হিমন্তক তীব্ৰ কটাক্ষ কৰি আজমলে লগতে কয়, আমি মৌলানা মানুহ, বেছি কথা নকওঁ। হেমন্ত বিশ্ব শৰ্মা সাহেবৰ কুৰ্চি ভাঙি
মই মৌলানা মানুহ আমি পাগলৰ নিচিনা বকি থাকো আমি আমাৰ ধৰ্মে কি শিকায় পাগলে যিমান বকে আপুনি তাৰ উল্টা ধোৱা দিয়ক আমি সবাই তার কারণে দোয়া করিম তো আমি দোয়া করিম তো ইয়াৰ বিপৰীতে মৰাণত বদৰুদ্দিনক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাই ক'লে বদৰুদ্দিনে মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি কয় লগতে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু AIDFক কঠোৰ সমালোচনা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা কথা কয় যে মহিলাসকলে যিমান ইচ্ছা সিমান বাচ্চা জন্ম দিব লাগে আৰু কি মহিলাবিলাক বাচ্চা জন্ম দিয়াৰ মেচিন নেকি বাচ্চা জন্ম দিয়াৰ কষ্টটো আইসকলেহে বুজি পায় এতিয়া আজমলতো বুজি নাপায় আজমলৰ পেটত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি আপোনালোকক আমাৰ বিশেষ কাৰ্যসূচী বাইজুছ য়াং জেনিয়াছত লগ কৰালো সময়ক সুৰেৰে সজোৱা এনটিআৰ সৈতে আহক চাও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কি অনুভৱ তেওঁৰ यंग जीनियस के इस मंच पर हम मिले हैं कुछ करिश्माई बच्चों से अमेजिंग टैलेंट अगर कहा जाए जिनको देखकर आपको लगता है वाह इतना टैलेंट है हमारे देश में और वो भी इतनी छोटी उम्र में ऐसी ही एक टैलेंट से हम मिले थे गोवा की एंथिया डायस आइए एंथिया से पूछते हैं कि उन्हें यंग जीनियस में शरीक होकर कैसा लगा एंथिया हाय दिस इज आनंद हियर Hi. हाउ डिड यू Yes, लाइक after यंग जीनियस It was really amazing. I was so blessed to be a part of it, and thank you so much for selecting me. What was special for you? What do you remember? I would say that performing on a national platform for the entire for India and sharing the stage with such amazing young geniuses from all over India is a big thing for me. How did your parents like it? They were so happy. They were so happy to see me perform on such a grand stage. And what is your goal now? Are you focused on what you're going to do? Yes, I am still. I still want to pursue my career in violin and still working on getting better and better. Anthea, wonderful talking to you again. God bless you. All the very best, Anthea. Thank you so much. সেই সংখ্যালৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি গুৰুত্বপূৰ্ণ খবৰ আসুত থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য পুনৰ মুখ্য উপদেষ্টা হৈ থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপদেষ্টা পদত উদ্দীপ জ্যোতি গগৈ আৰু প্ৰকাশ দাস এই মুহূৰ্তৰ এটি ব্ৰেকিং নিউজ আসুতে থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য পুনৰ মুখ্য উপদেষ্টাৰ পদতে থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত উপদেষ্টা পদত উদ্দীপজিৎ গগৈ পুনৰ জনাইছো উদ্দীপজ্যোতি গগৈ আৰু প্ৰকাশ দাস থাকিব উপদেষ্টা পদত আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে এই বৈঠকত কা আন্দোলনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰা হৈছে আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ এটি সিদ্ধান্ত আসুতেই থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য পুনৰ মুখ্য উপদেষ্টাৰ পদতে অধিষ্ঠিত হৈ থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত শেহতীয়াকৈ লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আনহাতে উপদেষ্টা পদত থাকিব উদ্দীপজ্যোতি গগৈ আৰু প্ৰকাশ দাস কাৰাৰুদ্ধ পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে অসুস্থ মাতৃ শিৱসাগৰ সমষ্টিৰ গাঁৱে গাঁৱে ঘূৰি অসুস্থ শৰীৰেৰে অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মাতৃ প্ৰিয়দা গগৈয়ে সমষ্টিবাসীৰ কাষলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিলৰ মাতৃয়ে নিৰ্বাচনী ৰণক্ষেত্ৰত এতিয়া ভিৰ ৰথী মহাৰথীৰ
যিকোনো প্ৰকাৰে নিৰ্বাচন জয় কৰিবলৈ ধনবল বাহুবলেৰে নামি পৰিছে কংগ্ৰেছ বিজেপি AIUDF। আকাশত উৰিছে হেলিকপ্টাৰ, উৰি আহিছে হাই প্ৰফাইল কেম্পেইনাৰ, ভোটাৰক দিছে আশ্বাস প্ৰতিশ্ৰুতি। এনে প্ৰচাৰ ধুমুহাৰ মাজতেই এগৰাকী অসহায় বৃদ্ধা মহিলা, অসুস্থ দেহ, নিষ্প্ৰভ মুখমণ্ডল, পুত্ৰৰ হৈ নীৰৱ প্ৰচাৰ। হয়, এইগৰাকী বৃদ্ধা প্ৰিয়দা গগৈ, কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ। সকলো প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত প্ৰচাৰ চলাই থকাৰ সময়তেই কাৰাগাৰত অসহায় জীৱন কটাইছে শিৱসাগৰৰ প্ৰাৰ্থী অখিলে। পুত্ৰৰ এই অৱস্থাত ঘৰত বহি থাকিব নোৱাৰিলে ৰুগ্ন মাতৃ প্ৰিয়দা গগৈ। সেয়েহে পুত্ৰৰ হৈ শিৱসাগৰলৈ আহিল প্ৰিয়দা। অখিলৰ হৈ গাঁৱে গাঁৱে প্ৰচাৰ চলালে অসহায় মাতৃয়ে। বেমাৰী দেহাই আপোনালোকক মই মাত লগাবলৈ আহিছোঁ। আপোনালোকে গোটেইখিনিয়ে ভোট দি জয়যুক্ত কৰি তাক কাৰাগাৰৰ পৰা উলিওৱা ব্যৱস্থা কৰক। ময়ো এগৰাকী বিধৱা মাকে বৰ কষ্ট পাই আছোঁ। শিৱসাগৰবাসীয়ে উদ্ধাৰ কৰে, মই তেওঁলোকৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ। মাজে মাজে শোকত ভাঙি পৰিছে অখিল মাতৃ প্ৰিয়দা। তেওঁক সংগ দিছে বহু পুৰুষ মহিলাই। হাতত ধৰি গাড়ীত উঠাই দিছে প্ৰিয়দা গগৈক। অৱশ্যে শিৱসাগৰৰ পৰা অখিল গগৈক বহু ভোটত জিকিব বুলি দাবী কৰিলে একাধিক সমৰ্থকে। নিশ্চিত হৈছোঁ যে শিৱসাগৰৰ পৰা অখিল জিকিবই, আৰু সকলো ৰাইজকে মই অখিলক ভোট দি দিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। শিৱসাগৰত আমি দেখিছোঁ আজি প্ৰায় 5 দিনে মই শিৱসাগৰ অলিয়ে গলিয়ে ঘূৰিছোঁ। গতিকে শিৱসাগৰৰ মানুহে কিন্তু তেওঁলোক কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক বা AJPয়ে হওক, যি দলতে নাথাকক কিয় তেওঁলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে চাই অখিল গগৈ ভোট দিয়াৰ কথা তেওঁলোকে ভাবিছে। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! যি অখিল গগৈ এদিন উজনি নামনি প্ৰতিবাদী কণ্ঠৰে কঁপাই আছিল, সেই অখিল গগৈ আজি অন্ধকাৰ কাৰাগাৰত বাকৰুদ্ধ। তেওঁৰ হৈ আজি নিৰ্বাচনী ৰণক্ষেত্ৰত নীৰৱ প্ৰচাৰ চলাবলগীয়া হৈছে অসহায় মাতৃ প্ৰিয়দা গগৈয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী প্ৰতিভাধৰৰ পৰিচয় কম বয়সতেই পোৱা যায়। এওঁলোকৰ প্ৰতিভা কম বয়সৰ পৰাই দেখুৱাবলৈ আৰম্ভ কৰি দিয়ে। নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান বাইজুছ য়াং জেনিয়াছৰ মাধ্যমেৰে এনে কিছু প্ৰতিভাধৰৰে আপোনালোকক আমি পৰিচয় কৰাই দিম। এই বিশেষ অনুষ্ঠানত এইবাৰ আমাৰ সৈতে আহি সহযোগ কৰিলে সুৰত যাদু তোলা NTR আৰু এণ্টি বুলিং স্কোৱাডৰ CEO অনুষ্কাৰ সৈতে, আৰু এওঁলোকৰ উৎসাহ বৃদ্ধি কৰিলে ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগে। আহক চাওঁ এই অনুষ্ঠানৰ কিয়ৰ অংশ। मैं हूं आनंद नरसिम्हन। इस जादुई दुनिया में आपका होस्ट और साथी तो आपको मिलवाने वाला है ऐसी ही यंग जीनियस से जिसके वायलिन छूते ही माहौल मैजिकल हो जाता है। वेलकम टू बायजूस यंग जीनियस। आइए बैठिए। मुझे बताइए, ये पूरा जो वायलिन के साथ आपका जो ये रिश्ता है, ये कब से शुरू हुआ? व्हेन डिड इट स्टार्ट? जब मैं 2 साल की थी, मैं मम्मा को बहुत बार कहती थी कि मुझे वायलिन सीखना है, और उस टाइम पे सब लोग बोलते थे कि मैं बहुत छोटी हूँ। फाइनली जब मैं 6 साल की थी, तब मेरी मम्मा ने मुझे अपने सर प्रोफेसर विंस्टन कोलासो के पास भेजी, और उसी टाइम से ही इज माय टीचर। Althea, you're remarkable. Your violin playing transported me to different countries and different times, and I hope you continue. There are few enough Western classical musicians that we have in India. अब वक्त हो गया है हमारी दूसरी जीनियस को बुलाने का। हाय अनुष्का। हाय। ये आपके टी शर्ट में क्या लिखा है? मैं जब आप एंट्री कर रही थी मैंने देख रहा था कि आपने क्या हम किसी से बुली नहीं। अरे वाह,
बहुत अच्छा मैसेज है ये। Anushka, first of all, thank you very much for doing this great gesture, and I'm really happy. If I can help you anywhere, just let me know. লাকমে ফেশ্বন উইকত জিলিকিল অসমৰ শুকুলা। ফেশ্বন ডিজাইনাৰ সংযুক্তা পুৰাখৰৰ নতুন সংগ্ৰহ শুকুলা পৰিধান কৰি গৌৰৱান্বিত বলিউডৰ মহাময়ী অভিনেত্ৰী লাৰা দত্ত। সংযুক্তা দত্তই নিজৰ ব্যতিক্ৰমী ধাৰা অক্ষুণ্ণ ৰাখি 21 মাৰ্চত প্ৰদৰ্শন কৰিলে মেখেলা চাদৰৰ অনন্য ৰূপ শুকুলা। ৰেম্পত শুকুলা পৰিহিত লাৰা আৰু সংযুক্তাৰ চিন্তাক সকলোৱে শলাগ ল'লে। অনুষ্ঠানৰ শেষত সংযুক্তাই ক'লে, শুকুলা অৰ্থাৎ উজ্জ্বল, শুদ্ধ, বগা, যেন শান্তি আৰু পবিত্ৰতাৰ এক বাংময় প্ৰকাশ। আনফালে সংযুক্তাৰ বিষয়ে অভিনেত্ৰী লাৰাই শলাগিলে। সংযুক্তাৰ এই সংগ্ৰহ শুকুলা যেন সূতাৰে বোৱা এক কবিতা, য'ত অলেখ কাহিনী গাঁঠি থোৱা আছে। সেয়া যেন পবিত্ৰ, শান্ত যদিও উজ্জ্বল এক প্ৰকাশ। আৰু ইয়াৰে সৈতে সময় হ'ল প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। স্ট্রং মানে জানেনে